ঘৰত গাড়ী কি কি আছে ষ্টক দেখাওঁ বোলো। 2-3খনমান গাড়ী নতুনকৈ আহিছে, দেখাওঁ আপোনালোকক। ডিচেম্বৰ শেষেই হ'লহি, নতুন বছৰ আহিব এতিয়া, গতিকে নতুন বছৰত পিকনিক চিকনিক খাবলৈ গাড়ীটো লাগেই না চবকে। চ' যি নহওক গাড়ী কি কি সোমাইছে দেখাওঁ। একদম লেটেষ্ট এখন গাড়ী আহিছে 2021 এক্সপ্ৰেছ', মানে গাড়ী হৈ আছে এখন। মানে কিমান চলিছে জানে? 10,000 কিলোমিটাৰ চলিছে মাত্ৰ। 10,000 কিলোমিটাৰ চলা 2021 লাষ্টৰ দেখাই দিছোঁ এটা চাওক, দেখিছেনে কোম্পানীৰ পৰা অহা গ্লাছটো। এইটো 26/8/2021 ছেপ্টেম্বৰ অক্টোবৰ হ'ব এইখন। 2021 গাড়ী, মাত্ৰ 10,000 চলিছে। এইখন গাড়ী যোনে ল'ব নতুন পাব আৰু নতুনৰ নিচিনা গাড়ী এখন পাব। এইখনৰ দাম আহিব 395। এখন ভালকৈ দেখাম বাৰু, মই খালি আনিছোঁ বুলি ষ্টক এটাহে দিছোঁ। গোটেই গাড়ী উঠবা মুঠলৈ অৰিজিনেল পেইণ্ট আছে, একদম চিল গাড়ী, কি চিল মানে ধুনীয়া হৈ আছে চাওক। ইয়াৰ পলিচ নিউৰ মানে ইয়াৰ চাওক, গাড়ী মানে এখন মজা হৈ আছে আৰু। মাত্ৰ 10,000 কিলোমিটাৰ চলিছে। এইখন আছে 21 395। আৰু এখন চুইফ্ট আছে 2014 পেট্ৰলৰ এক্সাই হয়, এখন 14 লাষ্টৰ হয়। টায়াৰ গোটেইখন আকৌ গোটেই 4টা টায়াৰ ব্ৰেণ্ড নিউ টায়াৰ। এইখন আহিব 270। একদম ধুনীয়া হৈ আছে গাড়ী, মানে ক'তো এটা দাগ নাথাকা নিচিনা, একদম ধুনীয়া হৈ আছে। ইণ্টেৰিয়ৰ দেখাই দিছোঁ, লগ হৈ আছে বাৰু। এইখনো ধুনীয়া হৈ আছে, এইখন ল'ব পাৰিব 270। এখন বেলেনো আছে, এখন 2016 চনৰ ফাৰ্ষ্ট অনাৰ বেলেনো, মাত্ৰ ল'ব পাৰিব 360। গাড়ী টিপ টপ কণ্ডিশ্যন, মানে টিপ টপ কণ্ডিশ্যন হৈ আছে, মাত্ৰ 360 এখন বেলেনো লৈ ল'ব পাৰিব। এয়া লুকছ, ইণ্টেৰিয়ৰটো চাওক, টিপ টপ কণ্ডিশ্যন। ষ্টাইং কভাৰ, টায়াৰ চায়াৰ ধুনীয়া হৈ আছে। 360 এখন বেলেনো লৈ ল'ব পাৰিব। এখন 2খন 3খন আগৰ চুইফ্টখন 4খন গাড়ী ষ্টক আছে। তাৰপিছত এখন ৱেগনাৰ আছে 2014 VXI পেট্ৰলৰ হয়, আৰু এইখনো বঢ়িয়া কণ্ডিশ্যনত আছে। এইখন ল'ব পাৰিব 240 এখন লৈ ল'ব পাৰিব। ভালকৈ এখনকৈ গাড়ী ভিডিঅ' দেখাম বাৰু, বাকী কি আছেনো সেইটোৱে খালি এটা আভাস দিছোঁ আৰু। এইখনো খুব ধুনীয়া কণ্ডিশ্যনত আছে। এইখন ৱেগনাৰটো ল'ব পাৰিব 240 ল'ব পাৰিব, ইনক্লুডিং ট্ৰেন্সফাৰ। গাড়ী ধুনীয়া কণ্ডিশ্যনত আছে, 2014 চনৰ হয়। এইখনো ল'ম বুলি ভাবিলে ল'ব পাৰিব 240 অনলি। VXI বেক চাইড ৱাইপাৰ চাইপাৰ চব আছে। বলেৰো এখনো আনিছোঁ, 2012 চনৰ হয়। এইখন M2 DI হয়। ইঞ্জিন একদম ধুনীয়া হৈ আছে, গাড়ী ভাল, চলাবলৈ ভাল। আমি যথেষ্ট কিলোমিটাৰ চলাইছোঁ, ডিব্ৰুগড়ৰ পৰা যিহেতু এখন গাড়ী চলাই অনা হৈছে। বহুত ভাল, AC ৰানিং, পাৱাৰ ষ্টাৰিং ৰানিং, মিউজিক চিষ্টেম ৰানিং, সকলোবিলাক ৰানিং হৈ আছে। এল্টো দামত মাত্ৰ 2,20,000 টকাত এখন লৈ ল'ব পাৰিব। বলেৰো M2 DI হয়, আৰু ইয়াত মানে AC পৰা আদি কৰি সকলো আহে, এইখন পাৱাৰ উইণ্ডো সকলো আহে। এয়া ইণ্টেৰিয়ৰ, গতিকে ল'ম বুলি ভাবিলে ল'ব পাৰিব। ইঞ্জিন একদম মজা হৈ আছে, একদম মজা, মানে ইঞ্জিনটো বঢ়িয়া হৈ আছে। আৰু এয়া বলেৰো ইঞ্জিন ইমান জল্দি বেয়া নহয়। ৰানিংটো মানে 150 মান হৈছে ৰানিং, 1.5 লাখ মান ৰানিং হৈছে। এইটো জেনুইন ৰানিং, আৰু ফাৰ্ষ্ট অনাৰৰ ঘৰে হয় গাড়ী। কোনো দেউতাকৰ নামত আছিল, দেউতাকজন ঢুকোৱাৰ কাৰণে পিতেকৰ নামত তেওঁ ৰেজিষ্টাৰ কৰা হৈছে। ৰেজিষ্টাৰীভাৱে ছেকেণ্ড অনাৰ, কিন্তু ফাৰ্ষ্ট অনাৰ ঘৰৰ গাড়ী, ফাৰ্ষ্ট অনাৰ ঘৰৰ পৰা গাড়ী অনা গৈছে। এইখন ল'ব পাৰিব 2,20,000 টকাত মাত্ৰ। ওপৰত স্পইলাৰ এটাও আছে। বলেৰো বহুতে বিচাৰি থাকে, ইলেকশ্যন ডিউটি কিবা কিনি এইবোৰ মাৰিবৰ কাৰণে আহি আছে এতিয়া। বলেৰো বহুতে বিচাৰি থাকে, পাহাৰে চাহাৰে যাবলৈ, ক'ৰবাত যাবলৈ ভাল। এইবোৰ চিল আছে, বলেৰো চিলবিলাক চাই মানুহে। তাৰপিছত এখন গ্লাছো চেঞ্জ নাই দেই, 11 মেনুফেকচাৰ গাড়ী, এখন গ্লাছো চেঞ্জ নাই। এক্সিডেণ্টেল দূৰৰ কথা চাওক, গোটেই দৰ্জা বনেট চনেট চব চিল, এখন গ্লাছো চেঞ্জ নাই মানে চাওক। আকৌ এইবিলাক চিল চাই, এয়া চাওক চিল আছে, এইবিলাক চাওক চিল আছে। বলেৰো এইবিলাক চিলে চাই মানুহে, এইবোৰ চাওক চিল আছে। তাৰপিছত আকৌ এইবোৰ বস্তু চাই, ৰুফ লগোৱা কেৰিয়াৰটো, এইবিলাক চাওক চিল, চাওক চিল আছে চাওক। তাৰপিছত সিফালেও দেখাই দিওঁ, এইবিলাক লাইনিং চাওক, চব চিল আছে।
এয়া এইবোৰ দৰ্জা চিল আছে একদম গোটেইখন ল'ম বুলি ভাবিলে ল'ব পাৰিব 220